তথাকথিত যুৱ নেতাই সংবিধান হাতত লৈ সংবিধান ৰক্ষাৰ শপত বাক্য পাঠ কৰে সেই নেতাগৰাকীৰ পৰিয়ালে ভাৰতবৰ্ষত সংবিধানখনক ধ্বংস কৰিছিল হত্যা কৰিছিল আৰু ভাৰতত কলা অমাৱস্যা নমাই আনিছিল আৰু আজিলৈকে জালিয়ানাবাগৰ ঘটনাৰ বিষয়েও ব্ৰিটিছে দুখ প্ৰকাশ কৰিছে কিন্তু আজিলৈকে কংগ্ৰেছৰ কোনো নেতাই জৰুৰী অৱস্থাৰ বাবে আজিলৈকে ক্ষমা খোজা নাই ইয়ে হৈছে ভাৰতৰ ইতিহাসৰ আটাইতকৈ কলংকিত অধ্যায় আমি সকলোৱে মিলি এই কথা নিশ্চিত কৰিব লাগিব যে যি গৰাকী ব্যক্তিয়ে সংবিধানৰ শপত খায় সেই গৰাকী ব্যক্তি আৰু তেওঁৰ দলটোৱে ভাৰতবৰ্ষৰ ওচৰত ক্ষমা খোজা উচিত যে আমি ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতি আৰু গণতন্ত্ৰক মহিমূৰ কৰিছিলো তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিয়া উচিত যে আৰু কেতিয়াও গণতন্ত্ৰক আমি ধ্বংস নকৰো তথাকথিত যুৱ নেতাই সংবিধান হাতত লৈ সংবিধান ৰক্ষাৰ শপত বাক্য পাঠ কৰে সেই নেতাগৰাকীৰ পৰিয়ালে ভাৰতবৰ্ষত সংবিধানখনক ধ্বংস কৰিছিল হত্যা কৰিছিল আৰু ভাৰতত কলা অমাৱস্যা নমাই আনিছিল আৰু আজিলৈকে জালিয়ানাবাগৰ ঘটনাৰ বিষয়েও ব্ৰিটিছে দুখ প্ৰকাশ কৰিছে কিন্তু আজিলৈকে কংগ্ৰেছৰ কোনো নেতাই জৰুৰী অৱস্থাৰ বাবে আজিলৈকে ক্ষমা খোজা নাই ইয়ে হৈছে ভাৰতৰ ইতিহাসৰ আটাইতকৈ কলংকিত অধ্যায় আমি সকলোৱে মিলি এই কথা নিশ্চিত কৰিব লাগিব যে যি গৰাকী ব্যক্তিয়ে সংবিধানৰ শপত খায় সেই গৰাকী ব্যক্তি আৰু তেওঁৰ দলটোৱে ভাৰতবৰ্ষৰ ওচৰত ক্ষমা খোজা উচিত যে আমি ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতি আৰু গণতন্ত্ৰক মহিমূৰ কৰিছিলো তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিয়া উচিত যে আৰু কেতিয়াও গণতন্ত্ৰক আমি ধ্বংস নকৰো তথাকথিত যুৱ নেতাই সংবিধান হাতত লৈ সংবিধান ৰক্ষাৰ শপত বাক্য পাঠ কৰে সেই নেতাগৰাকীৰ পৰিয়ালে ভাৰতবৰ্ষত সংবিধানখনক ধ্বংস কৰিছিল হত্যা কৰিছিল আৰু ভাৰতত কলা অমাৱস্যা নমাই আনিছিল আৰু আজিলৈকে জালিয়ানাবাগৰ ঘটনাৰ বিষয়েও ব্ৰিটিছে দুখ প্ৰকাশ কৰিছে কিন্তু আজিলৈকে কংগ্ৰেছৰ কোনো নেতাই জৰুৰী অৱস্থাৰ বাবে আজিলৈকে ক্ষমা খোজা নাই ইয়ে হৈছে ভাৰতৰ ইতিহাসৰ আটাইতকৈ কলংকিত অধ্যায় আমি সকলোৱে মিলি এই কথা নিশ্চিত কৰিব লাগিব যে যি গৰাকী ব্যক্তিয়ে সংবিধানৰ শপত খায় সেই গৰাকী ব্যক্তি আৰু তেওঁৰ দলটোৱে ভাৰতবৰ্ষৰ ওচৰত ক্ষমা খোজা উচিত যে আমি ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতি আৰু গণতন্ত্ৰক মহিমূৰ কৰিছিলো তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিয়া উচিত যে আৰু কেতিয়াও গণতন্ত্ৰক আমি ধ্বংস নকৰো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ